দ্বিতীয়টো বিষয় অহংকাৰ। কি? অহংকাৰ। সাধাৰণতে মানুহে অহংকাৰ কেতিয়া কৰে? যেতিয়া অতীতৰ অৱস্থাটো পাহৰি যায় তেতিয়া অহংকাৰী হৈ উঠে। আহক দ্বিতীয় বিৱৰণ 8 অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা আমি একেলগে পঢ়িম। তুমি ভোজন কৰি তৃপ্ত হৈ তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক যি উত্তম দেশ দিলে সেই দেশৰ নিমিত্তে তেওঁৰ ধন্যবাদ কৰিবা। কি কৰিব লাগে? তেওঁৰ ধন্যবাদ কৰিবা। প্ৰিয়সকল, আপুনি খাব লাগে আৰু তৃপ্ত হ'ব লাগে আৰু ঈশ্বৰে দিয়া সকলোবোৰ আশীৰ্বাদৰ কাৰণে আপুনি কি কৰিব লাগে জানেনে? ঈশ্বৰক ধন্যবাদ দিব লাগে। ঈশ্বৰে ইয়াকেই বিচাৰে। আজি আপোনাৰ যি যি আছে সকলো ঈশ্বৰেই দিয়া। আপোনাৰ সুস্থ জীৱন ঈশ্বৰৰেই দান। আপুনি কি কৰিব লাগে? ধন্যবাদ দিব লাগে। ঈশ্বৰে আপোনাক চাকৰি দিলে কি কৰিব লাগে? ঈশ্বৰক ধন্যবাদ দিব লাগে। ঈশ্বৰে আপোনাক সুস্বাস্থ্য দিছে, সৌন্দৰ্য দিছে, ধন দিছে, সম্পত্তি দিছে। কি কৰিব লাগে? ঈশ্বৰক ধন্যবাদ দিব লাগে। ইয়াকে ঈশ্বৰে বিচাৰে। তেন্তে বাইবেলত কৈছে যে তুমি পেট ভৰাই খাবা আৰু সেই উত্তম দেশৰ কাৰণে যিখন তোমাৰ ঈশ্বৰ জিহুৱাই দিব, মানে স্থান। ঈশ্বৰে আপোনাক ভাল স্থান দিছেনে? আকৌ কৈ আছোঁ, মন দি শুনিব। ঈশ্বৰে আপোনাক এখন ভাল স্থান দিছেনে? নিবাস স্থান দিছেনে? ভাল অৱস্থা এটা দিছেনে? মাটি বাৰী দিছেনে? তেন্তে কি কৰিব লাগে? ধন সম্পত্তি দিছেনে? কি কৰিব লাগে? ঈশ্বৰক ধন্যবাদ জনাব লাগে। প্ৰভু, এটা সময়ত মোৰ অৱস্থা কি আছিল? এই চহৰলৈ অহাৰ আগতে মোৰ অৱস্থা কেনেকুৱা আছিল? ইয়ালৈ কেনেকুৱা বস্ত্ৰ পিন্ধি আহিছিলোঁ? কেনেকৈ যে চেণ্ডেল পিন্ধি আহিছিলোঁ? সেইবোৰ মনত থাকিলে কিমান যে ভাল। কিছুদিন আগতে মোৰ সম্বন্ধীয় লোক এজনে মোলৈ এখন ফটো পঠালে। সেই ফটোখনৰ বিশেষত্ব এই আছিল যে সেই ফটোখন 43 বছৰীয়া পুৰণি আছিল। সেই ফটোখনত আমাৰ গোটেই পৰিয়ালটো আছিল। মোৰ ককা আৰু মোৰ আইতা আৰু তেওঁলোকৰ সন্তান, তাৰমানে মোৰ মা আৰু তেওঁৰ ভনীসকল, আমাৰ মাৰ ভাই আৰু তেওঁলোকৰো সন্তান। সেই সময়ত মোৰ বয়স হয়তো 6 বছৰ আছিল। সৰু শিশুৰ কাৰণে আমি সকলোৱে শাৰী পাতি বহিছিলোঁ, তলত বহিছিলোঁ। কিন্তু মন দি শুনিব, সেই গোটেইখন ফটোত, সেই গোটেই লোকবিলাকৰ মাজত মই যেতিয়া নিজকে চালোঁ, মই নজনাকৈয়ে মোৰ চকুৰ পৰা চকু পানী বৈ আহিবলৈ ধৰিলে। কাৰণ কি জানেনে? সেই ফটোখনত থকা সকলোৰে মাজত একেবাৰে অযোগ্য ব্যক্তি, পঢ়া শুনা নকৰা কোনোবা আছে নেকি বুলি যদি সোধা হয়, সেইজন সতীশ কুমাৰ আছিল। সেই সতীশ কুমাৰকেই সেই ফটোখনত থকা সকলো লোকতকৈ অধিক আজি প্ৰভুৱে সকলোতকৈ অধিক আশীৰ্বাদ দিলে। সেই ফটোখনৰ পৰা মই মোৰ ফটোখন কাটি মোৰ চেলফোনত হোম পেজ হিচাপে ৰাখিবলৈ বিচাৰিলোঁ। কিয় জানেনে? সেইখন যেতিয়াই চাওঁ তেতিয়াই প্ৰভু, এই অৱস্থাৰ পৰা নাইবা এই দুৰৱস্থাৰ পৰা আজিৰ এই অৱস্থালৈ আপুনি মোক লৈ আহিল। আপোনাক অন্তৰৰ পৰা ধন্যবাদ। প্ৰিয় ভাই ভনীসকল, আমি কেতিয়া অহংকাৰ কৰোঁ জানেনে? যেতিয়া আমি নিজৰ অতীতৰ অৱস্থাটো পাহৰি যাওঁ তেতিয়া নাপাহৰিব। যিচয়া ভাৱবাদীৰ পুস্তকৰ 51 অধ্যায় আৰম্ভণিৰ 2 পদ। হে ধাৰ্মিকতাৰ অনুসাৰে চলোতাবিলাক, হে জিহুৱাক বিচাৰোতাবিলাক, মোলৈ কাণ পাতা, মোলৈ কাণ পাতা। তোমালোকক যি শিলৰ পৰা কটা আৰু যি গাঁতৰ পৰা খন্দা হৈছিল তালৈ কি লিখা আছে? দৃষ্টি কৰা। যি শিলৰ পৰা তোমালোকক কটা হ'ল, যি গাঁতৰ পৰা তোমালোকক খন্দা হ'ল, তোমালোকে তালৈ দৃষ্টি কৰা। দ্বিতীয় বিৱৰণ পুস্তকৰ 24 অধ্যায় 22 নম্বৰ পদ। কিন্তু তুমি মিছৰ দেশত যে বন্দী আছিলা তাক সোঁৱৰণ কৰিবা। এই নিমিত্তে মই তোমাক এই কাৰ্য কৰিবলৈ আজ্ঞা দিছোঁ। ৰিমেম্বাৰ। এই কথাটোকে আমি 8 অধ্যায়তো দেখিছোঁ। সোঁৱৰণ কৰা। তোমালোক এটা সময়ত দাস আছিলা, দাসী হিচাপে আছিলা, বন্দী হৈ আছিলা, বন্ধনত আছিলা। কিন্তু আজি মই তোমাক আশীৰ্বাদ কৰিছোঁ। চাওঁ আহক দ্বিতীয় বিৱৰণ 8 অধ্যায়ৰ 10 পদ।
তুমি ভোজন কৰি তৃপ্ত হৈ তোমাৰ ঈশ্বৰ জিহুৱাই তোমাক যি উত্তম দেশ দিলে সেই দেশৰ নিমিত্তে তেওঁৰ ধন্যবাদ কৰিবা। ভাল চাকৰি পালে, ভাল দৰমহা পাই আছে, ভাল ঘৰ কিনিলে, ভাল গাড়ী কিনিলে, আজি আপুনি ভাল অৱস্থাত আছে, অহংকাৰ নকৰিব। তেন্তে কি কৰিব লাগিব? ঈশ্বৰক ধন্যবাদ দিব লাগিব। তাৰ পাছত চাওকচোন কি দেখিছোঁ। সাৱধান হোৱা, নহ'লে তুমি নিজ ঈশ্বৰক পাহৰি মই আজি তোমাক আদেশ কৰা তেওঁৰ আজ্ঞা, শাসন প্ৰণালী আৰু বিধিবোৰ পালন নকৰিবা। হয়তো পাহৰি যাব, বিধি প্ৰণালীবোৰ এৰি দিব। কেতিয়া পাহৰিব জানেনে? তাৰ পাছত চাওকচোন, আৰু তুমি ভোজন কৰি তৃপ্ত হ'লে কি লিখা আছে নেকি? তুমি ভোজন কৰি তৃপ্ত হোৱা আৰু উত্তম ঘৰ সাজি তাত বাস কৰিলে, তোমাৰ গৰু মেৰ আৰু ছাগৰ জাক বৃদ্ধি পালে, তোমাৰ সোণ ৰূপ অধিক হ'লে, তোমাৰ সকলো সম্পত্তি বাঢ়ি গ'লে, তেতিয়া তোমাৰ মন উফন্দা মানে আমাৰ ভাষাত চৰ্বি বাঢ়ি যোৱা। কি বাঢ়ি গ'ল? চৰ্বি। এটা সুন্দৰ ঘৰ বনালে সেইকাৰণে, এখন ভাল গাড়ী কিনিলে সেইকাৰণে, আপোনাৰ ধন সম্পত্তি বৃদ্ধি হৈছে সেইকাৰণে, ঈশ্বৰে আপোনাক সুস্বাস্থ্য ধন সম্পত্তি দিছে সেইকাৰণে, আপুনি চৰ্বিৰে ভৰি পৰি যদি ঈশ্বৰক পাহৰি যায়, তেতিয়া ঈশ্বৰে কি কৈছে জানেনে? ধ্বংস কৰি পেলাম। প্ৰিয় ভাই ভনীসকল, এটা সময়ত যেতিয়া আমি চহৰলৈ আহিছিলোঁ, তেতিয়া আমাৰ অৱস্থা ভাল নাছিল। কিছুমান লোকৰ অৱস্থা আজিও ভাল নহয়। যিসকলৰ অৱস্থা আজি ভাল নহয় তেওঁলোকে নিৰাশ নহ'ব। মই হায়দৰাবাদলৈ আহোঁতে মোৰ অৱস্থাও ভাল নাছিল। মই অকলে আহিছিলোঁ। এটা বাকচ লৈ আহিছিলোঁ, কেইখনমান কাপোৰ লৈ আহিছিলোঁ, সেয়াই আছিল মোৰ অৱস্থা। কিন্তু আজি সেই দৰিদ্ৰ অৱস্থাত থকা সতীশ কুমাৰক লাখ লাখ লোকৰ মণ্ডলীত পালক হিচাপে, এজন ভাই হিচাপে, পুত্ৰ হিচাপে ঈশ্বৰে নিযুক্ত কৰিলে। যিজন ঈশ্বৰে মোক আশীৰ্বাদ কৰিলে। আজি যি কষ্টৰ মাজেৰে গৈ আছোঁ, প্ৰিয় ভাই ভনীসকল, আপোনাকো আশীৰ্বাদ কৰিব, ইয়াত অকণো সন্দেহ নাই। আজি আমাৰ মাজৰ কিছুমানে আশীৰ্বাদ পাইছে। কিছু বছৰ আগলৈকে আমাৰ নিজৰ ঘৰ নাছিল, আজি নিজৰ ঘৰ আছে। নিজৰ গাড়ী নাছিল, আজি গাড়ী কিনিব পাৰিলোঁ। এটা সময়ত বেংকত বেলেঞ্চেই নাথাকিছিল, আজি অলপ চলপ বেলেঞ্চ বেংকৰ একাউণ্টত আছে। এটা সময়ত সদায় কাৰোবাৰ পৰা খুজিব লগা আছিল, কিন্তু আজি কাৰোৰ পৰা একো নোখোজাকৈ প্ৰয়োজন হ'লেই আনৰ সহায় কৰিব পৰা অৱস্থালৈ প্ৰভুৱে আনিলে। এতিয়া আমি কি কৰিব লাগে? অহংকাৰ কৰিব লাগেনে? আমি স্থিৰ হৈ গ'লোঁ, আমি অহংকাৰ কৰিম নেকি? স্বাস্থ্য এতিয়া ভাল হৈ গ'ল, গৈ আকৌ পাপ কৰিম নেকি? আৰ্থিকভাৱে আমি স্থিৰ হৈ গৈছোঁ, তাৰ পাছত গৈ পাপ কৰিম নেকি? ঈশ্বৰক পাহৰি, ঈশ্বৰক ত্যাগ কৰি, আজি আপোনাৰ অৱস্থাৰ কাৰণে, আপোনাৰ ধন সম্পত্তিৰ কাৰণে, মাটি বাৰী সম্পত্তিৰ কাৰণে ঈশ্বৰক ত্যাগ কৰি জাগতিক জীৱন যাপন কৰিবলৈ চেষ্টা কৰিলে কি হয়? উন্নতি কৰিব নোৱাৰিব। তাকেই মই কৈ আছোঁ। মই দিয়া আশীৰ্বাদবোৰ লাভ কৰি তোমাৰ মনত যদি অহংকাৰ আহে, তাৰ মানে অহংকাৰ কৰিলে, দ্বিতীয় বংশাৱলী পুস্তকৰ ২৬ অধ্যায়, ইয়াত অহংকাৰ আৰু গৰ্বেৰে পৰিপূৰ্ণ এজন ব্যক্তিক আমি দেখিবলৈ পাইছোঁ। দ্বিতীয় বংশাৱলী পুস্তকৰ ২৬ অধ্যায়, উজিয়াৰ বিষয়ে ইয়াত লিখা আছে। ৪ আৰু ৫ পদ। তেওঁ নিজ পিতৃ অমছিয়াৰ সকলো কাৰ্য অনুসাৰে জিহুৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিলে। বৰ সুন্দৰ কথা। জিহুৱাৰ দৃষ্টিত, মানুহৰ দৃষ্টিত নহয়। আমি মানুহৰ দৃষ্টিত সিদ্ধ, সৎ, ধাৰ্মিক হিচাপে নাটক কৰিব পাৰোঁ, মানুহক পতিয়ন নিয়াব পাৰোঁ, কিন্তু ঈশ্বৰৰ দৃষ্টিত সিদ্ধ হ'বলৈ আমি নাটক কৰিব নোৱাৰোঁ। প্ৰিয় ভাই ভনীসকল, শুনিছেনে? আপুনি মানুহক ঠগিব পাৰিব, কিন্তু ঈশ্বৰক ঠগিব নোৱাৰিব। মানুহক পতিয়ন নিয়াব পাৰিব, কিন্তু ঈশ্বৰক নোৱাৰিব। মানুহৰ আগত নাটক কৰিব পাৰে, কিন্তু ঈশ্বৰৰ আগত নাটক কৰাটো সম্ভৱ নহয়। উজিয়াই ঈশ্বৰৰ দৃষ্টিত সিদ্ধতাৰে জীৱন যাপন কৰিলে, বৰ ভাল কথা। তেওঁ যেতিয়া ৰজা হিচাপে শাসন কৰি আছিল, ক্ষমতা তেওঁৰ হাতত থকা স্বত্তেও, উচ্চ পদত তেওঁ থকা স্বত্তেও, ধন সম্পত্তি বৃদ্ধি হোৱা স্বত্তেও, সকলোৰে ওপৰত শাসনাধিষ্ঠিত হৈ থকা স্বত্তেও, ঈশ্বৰৰ উপস্থিতিলৈ আহি
নিজৰ মনৰ দুখৰ কথাবোৰ কৈছিল। ঈশ্বৰৰ ওচৰলৈ আহি, পিতৃ পিতৃ, আপুনিয়েই মোৰ ভেটি, মোৰ সিংহাসনখন মোৰ ভেটি নহয়, আপুনিহে মোৰ ভেটি, এই বুলি কৈ ঈশ্বৰৰ আশ্ৰয় লৈছিল। তেওঁ ৰজা হোৱা স্বত্তেও ঈশ্বৰৰ আশ্ৰয় লৈছিল। তেওঁ যেতিয়া দেশত শাসন কৰিবলৈ আৰম্ভ কৰিলে, তেওঁ ঈশ্বৰৰ আশ্ৰয় লৈ আছিল। দ্বিতীয় বংশাৱলীৰ ২৬ অধ্যায় ৫ নম্বৰ পদ। আৰু ঈশ্বৰীয় দৰ্শন ভালকৈ বুজা জখৰিয়াৰ জীৱনকালত তেওঁ ঈশ্বৰক বিচাৰ কৰি থাকিল। তেওঁ কোন আছিল? ৰজা আছিল। ঈশ্বৰক বিচাৰ কৰি থাকিছিল। তেওঁ নিজৰ শাৰীৰিক শক্তিৰ ওপৰত বা সেনাবাহিনীৰ শক্তিৰ ওপৰত, না নিজৰ বুদ্ধি আৰু জ্ঞানৰ শক্তিৰ ওপৰত, না তেওঁৰ নিজৰ ধনৰ ওপৰত ভৰসা কৰিলে। ঈশ্বৰক বিচাৰি থাকিল। তাৰ ফল কি পালে? তেওঁ যিমান কাল জিহুৱাক বিচাৰ কৰিলে, সিমান কাল ঈশ্বৰে তেওঁক কৃতকাৰ্য হ'বলৈ দিলে। বৰ সুন্দৰ কথা। আজি আপুনি কি চাকৰি কৰি আছে? একেবাৰে কম দৰমহা পোৱা চাকৰি কৰি আছে নেকি? নে বৰ অভিলাষী জীৱন যাপন কৰিব পাৰে তেনেকুৱা দৰমহা পোৱা চাকৰি আপুনি কৰি আছে? সেয়া মই নাজানো। চাকৰিত লাভ কৰা দৰমহা আপোনাৰ কম হ'ব পাৰে বা আপোনাৰ খৰচতকৈ বেছি আপোনাৰ আমদানি হ'ব পাৰে। মই সুধিছোঁ, প্ৰিয় ভাই আৰু ভনী, যেতিয়া ঈশ্বৰে আপোনাক আশীৰ্বাদ দি আছে, চাকৰিত, ব্যৱসায়ত, খেতিত, ব্যৱসায়ত, কামত, চিকিৎসাত ঈশ্বৰে আশীৰ্বাদ কৰিলে, আপুনি ঈশ্বৰৰ পৰা দূৰ নহ'ব। উপবাসৰ প্ৰাৰ্থনাত আপুনি আহক বুলি ক'লে কোন কোন আহে জানেনে? মই কওঁনে? যিসকলৰ চাকৰি নাই, যিসকল আৰ্থিক সমস্যাত পৰি আছে, যিসকলৰ স্বাস্থ্য ভাল নহয়, আৰু যিসকল পাৰিবাৰিক সমস্যাত দুখত আছে। অধিক সংখ্যক এনেকুৱা লোকহে আহে। আচলতে কোন লোকসকল আহিব লাগে কওক? আপুনিয়ে কওক। আচলতে কোন আহিব লাগে? প্ৰভু, এটা সময়ত মোৰ চাকৰি নাছিল, মই ব্যাকুল হৈ আছিলোঁ, আপুনি মোক চাকৰি দিলে। প্ৰভু, মই আপোনাৰ ওচৰলৈ ধন্যবাদেৰে আহিম বুলি আহিব লাগে নহয়? সন্তান নথকাত আপুনি মোক সন্তান দিলে পিতৃ, কৃতজ্ঞ হৈ আপোনাৰ উপস্থিতিত আৰাধনা কৰিব লাগে, এই বুলি আহিব লাগে নহয়? আপুনি বেমাৰত ব্যাকুল হৈ থাকোঁতে প্ৰাৰ্থনা কৰিলে, ঈশ্বৰে যেতিয়া সুস্থ কৰিলে আপুনি কি কৰিব লাগে? ঈশ্বৰৰ উপস্থিতিলৈ আহি আৰাধনা কৰিব লাগে নহয়? চাকৰি দিলে সেইকাৰণে, সন্তান দিলে সেইকাৰণে, স্বাস্থ্য দিলে সেইকাৰণে, সকলো দিলে বুলি ভাবি আপুনি কি কৰি আছে? প্ৰভুক এৰি আপুনি দূৰ হৈ গৈ আছে। এয়া ঠিক নহয়। এই উজিয়া নামৰ ৰজাজনে যেতিয়া তেওঁ ৰজা হিচাপে শাসন কৰি আছিল, সকলো বিষয়তে ঈশ্বৰৰ ওচৰলৈ আহি আশ্ৰয় লৈছিল। আপুনিয়েই মোৰ আশ্ৰয়, আপুনিয়েই মোৰ গড়, আপুনিয়েই মোৰ সেনা আৰু মোৰ দেশৰ ভেটি। এইদৰে তেওঁ যেতিয়ালৈকে ঈশ্বৰক বিচাৰ কৰি থাকিল, সেই ৰজাজন অতিশয় কি হ'ল? কৃতকাৰ্য হ'ল, আশীৰ্বাদ কৰা হ'ল। প্ৰিয় ভাই ভনীসকল, আপুনি আশীৰ্বাদ পাব বিচাৰেনে? আপুনি উন্নতি কৰিবলৈ বিচাৰিছেনে? অনেকৰ কাৰণে আপুনি আশীৰ্বাদদায়ক হ'ব বিচাৰেনে বাৰু? তাৰ আঁৰত এটাই ৰহস্য আছে। সেই ৰহস্য কি? জীৱিত ঈশ্বৰক নিজৰ আধাৰ কৰি লোৱা আৰু তেওঁক বিচাৰি থকা। মানুহৰ ওপৰত ভৰসা কৰাতকৈ, ৰজাবিলাকৰ ওপৰত ভৰসা কৰাতকৈ জিহুৱাৰ ওপৰত ভৰসা কৰাটো কি লিখা আছে? উত্তম কথা। আপুনি নিজৰ চাকৰিটোক আধাৰ কৰি নল'ব, আপোনাৰ বেংক বেলেঞ্চক আপুনি আধাৰ কৰি নল'ব। কিয় জানেনে? মোৰ পৰিচিত এজন ভাই আছে। এটা বহুত ডাঙৰ কোম্পানীত, এটা উচ্চ পদবীত তেওঁ চাকৰি কৰিলে। এদিন তেওঁ যেতিয়া মোক লগ পালে, ব্ৰাদাৰ, অনুগ্ৰহ কৰি মোৰ কাৰণে প্ৰাৰ্থনা কৰক, এই বুলি ক'লে। ইমানেই নহয়, হাজাৰ হাজাৰ লোকক তেওঁ চাকৰি দিলে। জনক নহয়, হাজাৰ হাজাৰ লোকক চাকৰি দিলে। তাৰ পাছত মোৰ সৈতে কথা পাতোঁতে, ব্ৰাদাৰ, অনুগ্ৰহ কৰি মোৰ কাৰণে প্ৰাৰ্থনা কৰক। মই তেওঁক সুধিলোঁ, কিয়? কি বিষয়ৰ কাৰণে? মোৰ আজি চাকৰি নাই। এয়া কি? আজি তোমাৰ চাকৰি নাই? হয় ব্ৰাদাৰ, চাকৰি নাই। এয়া কি ব্ৰাদাৰ? আপুনি হাজাৰ হাজাৰ লোকক দিলে। য়েছ, এয়া সঁচা কথা। হাজাৰ হাজাৰ লোকক চাকৰি দিলোঁ, কিন্তু চাকৰি যোৱা দিনটো আহিলে কোনে ৰাখিব পাৰিব? চাকৰি গুচি গ'ল। আজি আপুনি নিজৰ চাকৰিটোক আধাৰ কৰি লৈ চলি আছে নেকি? ঈশ্বৰক পাহৰি, ঈশ্বৰক ত্যাগ কৰি নিজৰ চাকৰিটোকে আধাৰ কৰি চলি আছে নেকি? এক মুহূৰ্তও নালাগিব আপোনাৰ চাকৰি যোৱাত। অহংকাৰ নকৰিব নিজৰ চাকৰিটোক লৈ। পাৰ্মানেণ্ট চাকৰি আছে, মোক কোনেও উলিয়াব নোৱাৰে। অহংকাৰ কৰিছে নেকি? প্ৰভুৱে বিচাৰিলে 1 মিনিটতেই গুচি যাব। নিজৰ স্বাস্থ্যৰ বিষয়ে অহংকাৰ কৰি আছে নেকি? নিজৰ সৌন্দৰ্যলৈ চাই অহংকাৰ কৰি আছে নেকি? ক্ষমতালৈ চাই অহংকাৰ কৰি আছে নেকি? ধন সম্পত্তিৰ কাৰণে অহংকাৰ কৰি আছে নেকি? এটা মুহূৰ্তই যথেষ্ট
যদি ঈশ্বৰে বিচাৰে যাক আপুনি আধাৰ কৰি লৈ চলি আছে তাক আপোনাৰ পৰা দূৰ কৰিবলৈ এটা মুহূৰ্তহে লাগিব। উজিয়াই যেতিয়ালৈকে ঈশ্বৰৰ বিচাৰ কৰি থাকিল, ঈশ্বৰে তেওঁক কৃতকাৰ্য কৰিলে। তেওঁ এক স্থানলৈ আহিল, সেয়া হৈছে বাৰু ঠিকেই হ'ল, মই স্থিৰ হৈ গ'লোঁ, মোৰ ৰাজ্য স্থিৰ হৈ গ'ল। ইয়াৰ আগতে মই ভয়ে ভয়ে চলিছিলোঁ, ব্যাকুলতাৰে চলিছিলোঁ, কোনেও যাতে আক্ৰমণ নকৰে, ভাল সৈন্য মোৰ নাই, হয়তো মই হাৰি যাম, কোনেও যাতে মোক আক্ৰমণ নকৰে, মোৰ ৰাজ্য যাতে কাঢ়ি নিনিয়ে, মই ভয় খাই আছিলোঁ। এতিয়া মোৰ সৈন্যক মই সবল কৰিলোঁ, যিকোনো যুদ্ধক জয় কৰিব পাৰোঁ, যিকোনো সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ, যিকোনো সেনাক হৰুৱাব পাৰোঁ। মই এতিয়া স্থিৰ হৈ গ'লোঁ। তেওঁ স্থিৰ হৈ পৰিছিল, ভাবিছিল স্থিৰ হৈ গ'লোঁ। আজি আমাৰ মাজত কোনোবা আছে নেকি যিয়ে স্থিৰ হৈ গ'ল, যিয়ে চাকৰিত স্থিৰ হৈ গ'ল, যিয়ে পৰিয়ালত স্থিৰ হৈ গ'ল, ব্যৱসায়ত স্থিৰ হৈ গ'ল, জীৱনত স্থিৰ হৈ যোৱা ব্যক্তি আমাৰ মাজত আছে নেকি? তেন্তে সাৱধান, আপুনি যেতিয়া স্থিৰ হৈ যায়, আপোনাক স্থিৰ কৰোঁতাজন মোৰ প্ৰভু যীশু খ্ৰীষ্টহে হয়। যিসকল স্থিৰ হৈ গ'ল, সাৱধান। কি কাৰণে? চাওঁ আহক, ২৬ অধ্যায়ৰ দ্বিতীয় বংশাৱলী পুস্তকৰ ২৬ অধ্যায়ৰ ১৬ নম্বৰ পদটো পঢ়িছোঁ। কিন্তু শক্তিমান হোৱাৰ পাছত তেওঁৰ মন এনেকৈ বাঢ়িল যে তেওঁ দুষ্কৰ্ম কৰিলে। কি হ'ল? ডাঙৰকৈ কওকচোন। তেওঁ দুষ্কৰ্ম কৰিলে। ৪ নম্বৰ পদ, তেওঁ নিজ পিতৃ অমছিয়াৰ সকলো কাৰ্য অনুসাৰে জিহুৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিলে। আৰম্ভণি ঠিকেই আছিল প্ৰিয়সকল, সিদ্ধতাৰে আৰম্ভ কৰিলে, ঈশ্বৰকেই আধাৰ কৰি ল'লে, ঈশ্বৰতেই আশ্ৰয় ল'লে, ঈশ্বৰেই তেওঁক আশীৰ্বাদ কৰিছিল, ঈশ্বৰেই তেওঁক সফলতা দিছিল। ঈশ্বৰে তেওঁক সফল কৰাৰ পাছত সফল হৈ উজিয়াই কি কৰিলে জানেনে? অহংকাৰ কৰিলে। সেই অহংকাৰৰ কাৰণে উজিয়াৰ জীৱন নষ্ট হৈ গ'ল, তেওঁ বিনষ্ট হ'ল। আজি আমাৰ মাজত কোনোবা স্থিৰে আছেনে? জীৱনত অহংকাৰ নকৰিব। আপুনি এটা ভাল ঘৰ বনালেনে বাৰু? তেন্তে অহংকাৰ নকৰিব। আপুনি গাড়ী কিনিলে নেকি বাৰু? ভাল কথা, কিন্তু অহংকাৰ নকৰিব। আপুনি ভাল কাপোৰ পিন্ধি আছেনে? ভাল কথা বাৰু, কিন্তু অহংকাৰ নকৰিব। উজিয়াই স্থিৰ হৈ নাথাকোঁতে ঈশ্বৰৰ ওপৰত আধাৰ কৰি আছিল। তেওঁ ঈশ্বৰক আধাৰ কৰি চলিছিল, সেইকাৰণে ঈশ্বৰে তেওঁক আশীৰ্বাদ কৰিলে। কিমান আশীৰ্বাদ কৰিলে? বহুত আশীৰ্বাদ কৰিলে। তেওঁক ঈশ্বৰে আশীৰ্বাদ কৰাত তেওঁ স্থিৰ হোৱাৰ পাছত ঈশ্বৰকেই আধাৰ কৰি লৈ ঈশ্বৰৰ আৰাধনা কৰাৰ পৰিৱৰ্তে তেওঁ কি কৰিলে জানেনে? তেওঁৰ মন এনেকৈ বাঢ়িল যে দুষ্কৰ্ম কৰিলে। তাৰ পাছত আপুনি তেওঁক চাওকচোন, তেওঁৰ অহংকাৰৰ কাৰণে ঈশ্বৰে তেওঁক দণ্ড দিলে। সেই দণ্ড কি আছিল জানেনে বাৰু? ভয়ানক বেমাৰ। সেই বেমাৰ কি আছিল জানেনে? কুষ্ঠৰোগ। ৰজাৰ কুষ্ঠৰোগ হ'লে এতিয়া কি হ'ব? সেই সময়ত কোনো কুষ্ঠৰোগীকেই সমাজত থকাৰ অনুমতি নাছিল। পৃথকে আৰু অকলশৰীয়াকৈ থাকিব লগা হৈছিল। ৰজা হিচাপে শাসনকৰ্তা এই উজিয়াই অৱশেষত এটা দুৰ্ভগীয়া অৱস্থাত দেশৰ বাহিৰত থাকিব লগা এটা ৰোগ পালে। সাৱধান, প্ৰথম আপোনাত স্বাৰ্থপৰতা থাকিব নালাগে। স্বাৰ্থপৰতাৰ কাৰণে মানুহ কি বুলি ভাবে জানেনে? সন্মুখৰ মানুহজনৰ যি হয় হওক, মোৰনো কি, এয়া স্বাৰ্থপৰতা। দ্বিতীয়তে অহংকাৰে কি কৰে? আপোনাৰ অতীতক পাহৰি আজিৰ অৱস্থাটোক আধাৰ কৰি লৈ ঈশ্বৰৰ পৰা দূৰ কৰি লৈ যায় আৰু বিনষ্ট কৰে। ইমানেই নহয়, কেতিয়াও সুস্থ নোহোৱা আঘাতবোৰ দিয়ে। প্ৰিয়সকল, এটা ল'ৰাই বাইক কিনাৰ কথা ভাবি ভাবি অৱশেষত তেওঁ এখন বাইক কিনিলে। এতিয়া বাইক কিনাৰ পাছত ল'ৰাটো থিৰে থাকিব জানো? কোনোপধ্যে নহয়। ৰাতিপুৱা শুই উঠিলেই হৈ গ'ল, সেই ল'ৰাজনে নিজৰ বাইকখন ষ্টাৰ্ট কৰিলেই হৈ গ'ল। ৰাই, এইদৰেইতো কৰে। এই শব্দ শুনি চুবুৰীয়াৰ সকলো লোক বাহিৰলৈ ওলাই আহে। এওঁ বাইকত বহাৰ লগে লগে তাৰ এক্সিলেটাৰ ৰাই 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 কৰি থাকে। গোটেই গাঁৱৰ মানুহ বাহিৰলৈ ওলাই আহে। সকলো ওলাই আহিলে তেওঁ কি কৰে জানেনে? বাইকৰ আগৰ চকাটো ওপৰলৈ যে উঠাই দিয়ে, সেইদৰেই তেওঁ এটা চকাৰ ওপৰতেই আগৰ চকাটো ওপৰলৈ দাঙি দিলে আৰু তলত এটা চকাৰ ওপৰত বাইকখন ৰাই 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 কৰাত এক্সিলেটাৰ একেবাৰে পকাই দিয়াত গাড়ীখন উলটি পোনে পোনে তেওঁৰ ওপৰতেই আহি পৰিল। বাইকখন ওপৰত পৰিলে হাড়বোৰৰ কি হ'ব কওকচোন? হস্পিটালত লৈ গৈ এইখন হাতত প্লাষ্টাৰ, এইখন হাতত প্লাষ্টাৰ, ভৰিত প্লাষ্টাৰ,
দুয়োখন ভৰিতেই প্লাষ্টাৰ, মাত্ৰ গাটোহে বাকী আছিল। তাৰ গোটেই গাটোক পালেঙত বান্ধি থলে। মই কি ক'ব বিচাৰিছোঁ জানেনে? তেওঁ ৰাই 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 কৰি সেই চুবুৰীৰ পৰা যাওঁতে কেৱল 30 ছেকেণ্ড লাগে। সেই 30 ছেকেণ্ডৰ আনন্দৰ কাৰণে এই মহান ব্যক্তিজন 3 বছৰলৈকে সেই পালেংখনত বন্দী হৈ থাকিব লগা হ'ল। ইয়াকেই কৰে অহংকাৰে। অলপ সময়ৰ সুখ দিয়ে, কিন্তু অনন্ত কাললৈকে আপোনাক বান্ধি থৈ দিয়ে, দাস কৰি পেলায়, জীয়াই থাকিবলৈ নিদিয়ে। প্ৰিয় ভাই ভনীসকল, অহংকাৰক স্থান নিদিব। আমি সকলোৱে আশীৰ্বাদ পাব লাগে। আন্তৰিকতাৰে বিচাৰোঁ। প্ৰতিটো পৰিয়ালে আশীৰ্বাদ পাব লাগে আৰু স্থিৰ হ'ব লাগে। সমস্ত মনেৰে বিচাৰোঁ। ঈশ্বৰে নিশ্চয় এই বাক্য শুনি থকা প্ৰতিজনকে উপচি পৰাকৈ আশীৰ্বাদ কৰিব। বিশ্বাস কৰক, আশীৰ্বাদ কৰিব, বিশ্বাস কৰক। কিন্তু স্থিৰ হোৱাৰ পাছত কি কৰিব নালাগে? অহংকাৰ কৰিব নালাগে। অলপো অহংকাৰ নিজৰ মনত আহিবলৈ দিব নালাগে। 10ৰ পৰা 15 বছৰলৈকে যিসকলে মোক চাই আছে, নিজৰ হাত দেখুৱাবনে? ব্ৰাদাৰ, আমি আপোনাক 10 বছৰ ধৰি দেখি আছোঁ। প্ৰিয়সকল, 15 বছৰ আগতে কালবাৰী টেম্পলত কিমান লোক আছিল কওক? আজি কালবাৰী টেম্পলত কিমান লোক আছে কওক? 15 বছৰ আগতে যিসকলে মোক লগ পাইছিল, মোক দেখিছিল, কথা পাতিছিল, আজিও তেওঁলোকে মোক দেখি আছে আৰু মোৰ সৈতে কথা পাতে। আপোনালোকৰ কিমানে বাৰু ভাবে কিমান যে অহংকাৰী এওঁ? 15 বছৰ আগতে এওঁ কেনেকৈ আছিল, নিজকে বৰ নম্ৰ কৰিছিল, কেনেকৈ থাকিছিল সতীশ কুমাৰ? বৰ প্ৰেম কৰিছিল ব্ৰাদাৰ। কিন্তু আজিতো একে হাৱাতেই উৰি আছে, কোনেও ধৰিব পৰা নাই। কোনোবাই এইদৰে ক'ব পাৰিবনে বাৰু? নাইবা আমি যিজন সতীশ কুমাৰক 15 বছৰ আগতে দেখিলোঁ, আজিও আমি তেনেকুৱাই দেখি আছোঁ। কওঁতাসকলে হাত দেখুৱাবচোন। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে আমাক আশীৰ্বাদ কৰিছে অহংকাৰ কৰিবলৈ নহয়, ঈশ্বৰৰ মহিমা কৰিবলৈহে। বহুতো লোকৰ বাবে আশীৰ্বাদদায়ক হ'বৰ কাৰণে। এনেকুৱা অনুগ্ৰহ ঈশ্বৰে দিয়ক বুলি যদি আশা কৰিছে, তেন্তে আহক প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, আপোনাৰ অদ্ভুত উপস্থিতিত আপোনাৰ শক্তিপূৰ্ণ বাক্যৰ দ্বাৰা আমাৰ প্ৰয়োজন অনুসাৰে আপুনি আমাক যি বাৰ্তা দিছে তাৰ বাবে ধন্যবাদ। আমি যদি পৰিত্ৰাণ পোৱা লোক হয়, তেন্তে বহুতো লোকক আমি পৰিত্ৰাণলৈ আনিবলৈ আমি চেষ্টা কৰিব লাগে। এইদৰে আমি আশীৰ্বাদ পাওঁ আৰু আপোনাৰ মহিমা হয় আৰু বহুতো লোকে আশীৰ্বাদ পায়। সেইকাৰণে পিতৃ, আমি পৰিয়ালটোক যাতে উদ্ধাৰলৈ আনিব পাৰোঁ, আমাৰ সম্বন্ধীয় লোকক যাতে পৰিত্ৰাণলৈ আনিব পাৰোঁ, বন্ধুবিলাকক যাতে পৰিত্ৰাণলৈ আনিব পাৰোঁ, তেনে অনুগ্ৰহ দিয়ক। অহংকাৰক স্থান নিদি জীৱনৰ স্বাৰ্থক ত্যাগ কৰি পিতৃ, আপোনাৰ সন্তান হিচাপে আমি প্ৰেম যাতে দেখুৱাব পাৰোঁ আৰু প্ৰেম যাতে কাৰ্যত প্ৰকাশ কৰিব পাৰোঁ, সহায় কৰক। এই সপ্তাহৰ আমাৰ সকলো কাৰ্যত আপুনি সহায় হৈ থাকক। আমাৰ বিৰুদ্ধে উঠা শয়তানৰ কোনো অস্ত্ৰ সফল নহ'বলৈ সহায় কৰক। সেইবোৰক বৃদ্ধি হ'বলৈ নিদিব। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।